নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যোৱাকালি আপোনালোকক জনালো যে 2025 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা আমাৰ অসমত কি বস্তুৰ দাম কমিব তো তাৰ ওপৰত যোৱাকালিৰ ভিডিঅ'টোত আপোনালোকক জনালো। আজি আপোনালোকক জনাম যে 2025 চনৰ 1 জানুৱাৰীৰ পৰানো আপোনালোকৰ কাৰণে কি বস্তুৰ দাম বাঢ়িব। যোৱাকালি দাম কমা বিলাকৰ বিষয়ে কলো একটা ভিডিঅ'তে গুটেইখিনি জনাব পৰা সম্ভৱ নহয়, বহুত দীঘল হৈ যায় ভিডিঅ'টো। যেহেতু এইটো চেনেলত মই বৰ বিশেষ দীঘলীয়া ভিডিঅ' আপলোড নকৰো, সেইভাবে পাৰ্ট কৈ জনালো। যোৱাকালি কি দাম কমিব তাৰ ওপৰত জনালো, আজি কি বস্তুৰ দাম বাঢ়িব তো তাৰ ওপৰত জনাম। তো আপোনালোকে যদি মোৰ ভিডিঅ' ইনষ্টাগ্ৰামত চাব বিচাৰে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰি ল'ব, tkmine.real মোৰ ইনষ্টাগ্ৰাম আইডি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, ফলোটো প্লিজ কৰি ল'ব। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো দাম বঢ়া বস্তুৰ ফালে। প্ৰথমটো বস্তু হৈছে 2 মিনিটত বনি যোৱা মেগী। 2 মিনিটত বনি যোৱা মেগীৰ দাম এতিয়া বাঢ়িব 1 তাৰিখৰ পৰা। অকল মেগীয়ে নহয়, প্ৰায়বিলাক FMGC প্ৰডাক্টৰ দাম বাঢ়িব 1 জানুৱাৰী তাৰিখৰ পৰা। 2025 চনৰ 1 তাৰিখৰ পৰা প্ৰায়বিলাক বস্তুৰ দামেই বাঢ়ি যাব। এতিয়া অলৰেডি হয়তো দাম বাঢ়িবলৈ ষ্টাৰ্ট কৰিলে, কোম্পানীবিলাকে হয়তো ফেক্টৰীত তেওঁলোকৰ বস্তুবিলাক হাই ৰেটত বনাবলৈ ষ্টাৰ্ট কৰি দিলে। আপোনালোকে লাভ কৰিব 1 তাৰিখৰ পৰা, কিন্তু তেওঁলোকে অলৰেডি বনোৱা ষ্টাৰ্ট কৰি দিলে। এটা কিমান বাঢ়িব কিমান নাবাঢ়িব আপোনালোকে ধৰি লওক যে আপ টু হয়তো 20% লৈকে FMGC প্ৰডাক্টৰ দাম বৃদ্ধি পাব পাৰে। আপ টু 20% লৈকে FMGC প্ৰডাক্টৰ দাম বৃদ্ধি পাব, কিয়নো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া FMGC প্ৰডাক্ট বিলাকত GST ইনক্ৰিজ কৰিছে, প্ৰায়বিলাক বস্তুতে GST ইনক্ৰিজ কৰিছে আৰু তাৰ বাবে হয়তো দামটো বৃদ্ধি পাব। আগবাইছো ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে। ইয়াৰ পাছৰটো বস্তু হৈছে পাৰ্লেজি বিস্কুট। পাৰ্লেজি বিস্কুট সকলোৱে প্ৰিয়, সকলোৱে খাই মোৰ মতে ভাল পায়, কিন্তু আজিকালি পাৰ্লেজিটো খাই বৰ বিশেষ ইন্টাৰেষ্ট নলগা হ'ল। আগৰ পাৰ্লেজিটো খাই যিটো ইন্টাৰেষ্ট আছিলে, পতঞ্জলি পাৰ্লেজিটো খোৱাতকৈ নোখোৱাই ভাল। আৰু মানে পতঞ্জলিৰ যিটো নেকি বিস্কুট পাৰ্লেজিৰ পৰা তেওঁলোকে কপি কৰিছে, সেইটো খোৱাতকৈ নোখোৱাই ভাল। কিন্তু আপোনালোকৰ অৰিজিনেল যিটো পাৰ্লেজি আছিলে, সেই পাৰ্লেজিটো খাই কিবা এটা সোৱাদ আছিলে, কিন্তু এতিয়া সেই সোৱাদ নাই। বাৰু যি কি নহওক, পাৰ্লেজি বিস্কুটৰ হেনো দাম বাঢ়িব আৰু পাৰ্লেজিৰ যিটো ৱেট নেট ৱেটটো কমিব বুলি জনাইছে। দামো বাঢ়িব, আকৌ নেট ৱেটো কমিব। 1 তাৰিখৰ পৰা সেইটো সম্পন্ন হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে। ইয়াৰ পাছৰ বস্তুটো হৈছে ATMৰ পৰা পইচা উলিওৱাটো অধিক খৰচী হ'ব বুলি জনাইছে। আপোনালোকে ATMৰ পৰা পইচা উলিয়াওঁতে যে এই 20 টকা 30 টকা কাটে আপোনালোকৰ চাৰ্জেছ, আপোনালোকে 3 বাৰহে কেৱল বেলেগ ATMৰ পৰা পইচা উলিয়াব পাৰে। সেই ATM চাৰ্জেছবিলাক এতিয়া 1 তাৰিখৰ পৰা বৃদ্ধি পাব। 1 জানুৱাৰী 2025 চনৰ পৰা বৃদ্ধি পাব আপোনালোকৰ মানে খৰচা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে। ইয়াৰ পাছৰটো দাম বঢ়া বস্তু হৈছে আকৌ চাবোন। চাবোনত 7 to 8% দাম ইনক্ৰিজ হ'ব বুলি জনাইছে। এটা গা ধোৱা চাবোন আমি যে ব্যৱহাৰ কৰোঁ, লাক্স হৈ গ'ল, ভিভেল হৈ গ'ল, এইবিলাক মানে পেয়াৰ্ছ কিবা কিবি ধেৰ ডভ কিবা কিবি ধেৰ চাবোন নাই জানো, তো সেই চাবোনবিলাকত 7 to 8% দাম ইনক্ৰিজ হ'ব 1 তাৰিখৰ পৰা। 1 জানুৱাৰী 2025 পৰা 7 to 8% দাম ইনক্ৰিজ হ'ব বুলি জনাইছে। লগতে আকৌ খবৰ ওলাইছে গাড়ী আৰু স্কুটিৰো দাম হেনো বৃদ্ধি পাব। এতিয়া বেটেৰীৰ দ্বাৰা চালিত গাড়ীবিলাকৰ দামটো কমিব, তাৰ লগে লগে পেট্ৰলৰ দ্বাৰা চালিত গাড়ীবিলাকৰ দাম বাঢ়িব। গাড়ীৰ দাম প্ৰায় 4% লৈকে ইনক্ৰিজ হ'ব বুলি জনাইছে। গতিকে এখন গাড়ীৰ দাম যদি 10 লাখ হয়, 10 লাখত যদি 4% ইনক্ৰিজ হয়, তেন্তে কিমান মান ইনক্ৰিজ হ'ব আপোনালোকে নিজেই কেলকুলেট কৰিব। তো তাৰ লগে লগে স্কুটিৰ দামবিলাকো বাঢ়িব বুলি জনাইছে 1 জানুৱাৰী 2025 পৰা। কাৰণ এতিয়া চৰকাৰে বঢ়াই দিছে টেক্সবিলাক প্ৰায়বিলাক বস্তুতে। যিবিলাক নেকি ধৰি লওক সা সামগ্ৰী আছে দামবিলাক বঢ়াইছে। তো এতিয়া কোম্পানীবিলাকে মানে উপায় নাই, কোম্পানীবিলাকেতো দাম বঢ়াবই লাগিব। তেওঁলোকেতো নিজৰ পকেটৰ পৰা এমপ্লয়ীক পইচা দিব নোৱাৰে। তেওঁলোকে বিজনেছ কৰিছে লাভৰ কাৰণে, তো লোকচানত যাব হ'লে কি হ'ব, তো সেইকাৰণে দামবিলাক ইনক্ৰিজ কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে। 1 তাৰিখৰ পৰা যিবিলাক নেকি ব্ৰেণ্ডেড কাপোৰ আছে, ব্ৰেণ্ডেড কাপোৰবিলাকৰ দাম আৰু বাঢ়িব বুলি জনাইছে। যিবিলাক নেকি 1500 পৰা 10,000 টকাৰ ভিতৰৰ কাপোৰ থাকিব, কাপোৰবিলাকত 18% GST লাগিব এতিয়াৰে পৰা। আৰু যিবিলাক কাপোৰ নেকি 10,000 টকাতকৈ ওপৰৰ, সেইবিলাকত 28% GST। বাপৰে বাপ! যিবিলাক নেকি 1500 পৰা 10,000 ভিতৰত, সেইবিলাকত 18%। আৰু যিবিলাক নেকি 10,000 টকাৰ ওপৰৰ কাপোৰ, সেইবিলাকত 28% GST লাগিব। মানে যিবিলাক ধনী
তেওঁলোকৰ মানে ধনীবিলাকে লাক্সাৰিয়াছ কাপোৰ পিনে বেলেগেতো নিপিনে ন তো ধনীবিলাকৰ এতিয়া আৰু পকেট ঢিলা হৈ পৰিব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে আপোনালোকৰ যদি বিয়াৰ বজাৰ সমাৰ কৰিবলৈ আছে বা আপোনালোকৰ যদি নতুন বৰ্ষত বিয়াৰ কথা চলি আছে আপোনালোকে সোণৰ বস্তু এই বৰ্ষতে বনাই থওক সোণৰ দামো বৃদ্ধি পাব বুলি জনাইছে 2025ৰ 1 তাৰিখৰ পৰা সোণৰ দামো হেনো বৃদ্ধি পাব গতিকে কিবা যদি বনাব লগা আছে এতিয়াই বনাই ৰাখক আগবাঢ়িছোঁ একেবাৰে শেষৰটো দাম বঢ়া বস্তুৰ ফালে একেবাৰে শেষৰটো দাম বঢ়া বস্তু হৈছে হেল্থ ইনস্যুৰেন্স 2024 চনত খবৰ ওলাইছিলে যে হেল্থ ইনস্যুৰেন্সৰ পৰা জিএসটি নাইকিয়া কৰিব যাৰ ফলত নেকি হেল্থ ইনস্যুৰেন্সৰ প্ৰিমিয়ামটো কমিব বুলি কিন্তু এতিয়া উলুটা কৰি পেলালে চৰকাৰে এতিয়া চৰকাৰে কি কৈছে যে নহয় এতিয়া হেল্থ ইনস্যুৰেন্সৰ প্ৰিমিয়াম 10% বাঢ়িব আগতে যিমান আছিল তাতকৈ এতিয়া 10% ইনক্ৰিজ হ'ব হেল্থ ইনস্যুৰেন্সৰ প্ৰিমিয়ামৰ দাম পা মজাটো এতিয়া বাপেকে তো বন্ধু বান্ধৱীসকল বস এইকেইটাই আছিলে দাম বঢ়া বস্তু আৰু বহুতো ওলাব পাৰে যিবিলাক লাহে লাহে আপোনালোকক জনাই থাকিম আজিৰ ভিডিঅ'টো ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাতিৰত বিদায় মাগিছোঁ ধন্যবাদ জয়